সোশ্যাল মিডিয়াটো আজিকালি প্ৰায় সকলো লোকে ইউজ কৰে আৰু এই সোশ্যাল মিডিয়াত WhatsApp যেটো এপ আছে এই এপটো প্ৰায় আমি সকলোৱে ইউজ কৰো কোনবাই Instagram আৰু Facebook ইউজ নকৰিব পাৰে কিন্তু তেওঁৰ হাতত যদি এটা Android ফোন আছে তেতিয়াহলে তেওঁ WhatsAppটো নিশ্চয় ইউজ কৰে আৰু WhatsAppটো এটা যথেষ্ট প্ৰয়োজনীয় বস্তু যেটো থ্ৰু দি আমি সকলোবিলাক বস্তু অতি সহজে কৰিব পাৰো ফটো ভিডিও বা কাবাৰ লগত আমি ভিডিও কল কৰিবলৈ হলো এই সকলোবিলাক বস্তু আমি অতি সহজে WhatsAppৰ থ্ৰু দি কৰিব পাৰো গতিকে আজি এইটো ভিডিওত মই আপোনালোকক WhatsAppৰ লগত জড়িত কেইটামান যথেষ্ট গুৰুত্বপূৰ্ণ আপোনালোকক ইনফৰমেশন দিম যিকেটা আপোনালোকে জনাটো যথেষ্ট প্ৰয়োজনীয় আৰু আপুনি যদি এজন WhatsApp ব্যৱহাৰকাৰী হয় তেতিয়াহলে এইকেটা কথা আপুনি সদায় মনত ৰাখিব আৰু আপুনি এই যোনটো ভিডিও আছে এই ভিডিওটো আপোনাৰ ঘৰৰ সকলোৰে লগত ভিডিওটো শেয়াৰ কৰিব যাতে এই ইনফৰমেশন কেটা সকলোৱে পায় কিয় ইনফৰমেশন কেটা জনাটো জৰুৰী আপুনি ভিডিওটো চোৱাৰ পিছত নিশ্চয় গম পাব এতিয়া আপোনাক সকলোৱে গম পায় যে WhatsApp হৈছে এটা মেসেজিং এপ আৰু এই এপটো থ্ৰু দি আপোনালোকে এটা ভিডিও কলো কৰিব পাৰে আপুনি আপোনাৰ জীৱনত চলি থকা কিছুমান বস্তু কিছুমান আপডেট ষ্টেটাছৰ থ্ৰু দি আপোনালোকে বেলেগক দেখুৱাব পাৰে এতিয়া আপুনি WhatsApp ব্যৱহাৰ কৰোতে কেইটামান কথা যথেষ্ট মন কৰিব লাগে আৰু হেইকেটা কাম আপুনি কেতিয়াও WhatsAppত নকৰিব প্ৰথমটো হৈছে আমাৰ যিসকল ল'ৰা-ছোৱালী আছে তেওঁলোকক আপোনালোকে WhatsAppত কেতিয়াও এনেকুৱা ধৰণৰ গ্ৰুপত নাথাকিব য'ত চাইল্ড পৰ্নোগ্ৰাফি বা যিকোনো ধৰণৰ আপোনাৰ পৰ্নোগ্ৰাফি ভিডিও ড্ৰাগছ ৰিলেটেড কথা পতা হয় বা ক্ৰাইম ৰিলেটেড কিবা কথা পতা হয় বা কোবা ধৰ্ম জাতিৰ লগত বিভেদ আনিব পৰা কিবা কথা আলোচনা কৰা হয় এনেকুৱা ধৰণৰ গ্ৰুপসমূহত আপোনালোকে নাথাকিব বা এনেকুৱা ধৰণৰ গ্ৰুপ আপুনি কেতিয়াও ক্ৰিয়েট নকৰিব ধৰি লওক আপুনি কিবা এটা গ্ৰুপত আছে আৰু সেই গ্ৰুপটো যথেষ্ট পৰিমাণে বেয়া ভিডিও এটা আপলোড কৰা হয় ধৰ্ম জাতি বিভেদ আনিব পৰা কিছুমান কথা আলোচনা কৰা হয় বা ধৰি লওক ক্ৰাইম ৰিলেটেড কিবা বস্তু তাত আদান প্ৰদান কৰা হয় এনেকুৱা ধৰণৰ যদি গ্ৰুপত আপুনি এতিয়া আপুনি সেই গ্ৰুপটো পা লেফট মাৰক আৰু আপুনি যদি নিজে হেতু এটা গ্ৰুপ ক্ৰিয়েট কৰিছিলে তেতিয়াহলে আপুনি লগালগ এই গ্ৰুপটো ডিলিট কৰক কাৰণ আপোনালোকে নিশ্চয় ভাবিব পাৰে যে WhatsAppেটো আমি কি কথা পাতি আছো এইটো নাজানে কিন্তু আপুনি যদি এটা গ্ৰুপ ক্ৰিয়েট কৰে তেতিয়াহলে WhatsAppৰ ওচৰলে এটা মেটা ডাটা যায় যেটো থ্ৰু দি WhatsAppে আপোনাক ট্ৰেক কৰিব পাৰিব আৰু হেবিলাক বস্তু যদি বেছি বেয়া হয় ভয়ানক হয় তেতিয়াহলে আপোনাক পুলিচে তাৰ কাৰণে এৰেষ্টটো কৰিব গ্ৰুপৰ যিজন এডমিন আছে তেওঁকো এৰেষ্ট কৰিব লগতে হেবিলাক কামত যিবিলাক লোক জড়িত আছে তেওঁলোককো পুলিচে এৰেষ্ট কৰিব পাৰে গতিকে এনেকুৱা ধৰণৰ গ্ৰুপত আপুনি কেতিয়াও নাথাকিব আৰু আপুনি যদি কিবা গ্ৰুপ এটা খুলিছিলে কিন্তু এতিয়া সেই গ্ৰুপটো আপুনি নচলাই কিন্তু তাত যথেষ্ট বেয়া কাম চলি থাকে বেয়া ভিডিও আপলোড হৈ থাকে অদৰকাৰী কথা পাতি থাকে তাত গতিকে তেনেকুৱা ধৰণৰ গ্ৰুপত যদি আপুনি আছে বা আপুনি খুলিছিলে তেতিয়া এতিয়া সেই গ্ৰুপসমূহ আপুনি ডিলিট কৰক বা গ্ৰুপটো বা আপুনি লেফট লক ইয়া দিনো পিছৰ লবলগীয়া সাৱধানতা হৈছে হেতু হৈছে আপোনাক যদি কোনোবাই কেতিয়াবা WhatsAppত কিবা ফটো এখন দিলে বা আপুনি কাৰবা কিবা এটা কৰিব কাৰণে আপোনাৰ WhatsAppটো কবা দোকান এখনলে গল আৰু WhatsAppটো আপুনি তেওঁক দি দিলে দিয়াৰ পিছত তেওঁ আপোনাৰ WhatsAppৰ পৰা ফটোখন লৈ ললে বা কম্পিউটাৰত তেওঁ আপোনাৰ মোবাইলটো কানেক্ট কৰি ললে বা আপোনাৰ WhatsAppটো তেওঁ যদি চেক কৰি আছে কেইটামান কথা আপোনালোকে নিশ্চয় মনত ৰাখিব আপোনাৰ WhatsAppত এনেকুৱা এটা সেটিংস আছে যেটো থ্ৰু দি আপোনাৰ WhatsAppটো বেলেগে নিজৰ মোবাইল ল্যাপটপ ডেস্কটপত লৈ লব পাৰে WhatsAppত এটা অপচন আছে WhatsApp ৱেব বুলি যেটো আপোনালোকে যদি আপোনাৰ কম্পিউটাৰ ল্যাপটপত স্ক্যান কৰি লয় তেতিয়া আপুনি আপোনাৰ WhatsAppটো ল্যাপটপ আৰু ল্যাপটপ আৰু ডেস্কটপটো আপোনালোকে ইউজ কৰিব পাৰিব গতিকে কোবাত যদি আপুনি অচিনাকি হক বা চিনাকি হক কম্পিউটাৰ দোকানত যদি মোবাইলটো দি দিয়া আৰু WhatsAppত যদি আপোনাৰ কিবা চাইছে চেক কৰিছে তেতিয়া আপুনি মনত ৰাখিব যাতে তেওঁ WhatsApp ৱেবটো নুখুলে WhatsApp ৱেবটো খুলি যদি তেওঁ কেনেবাকে আপোনাৰ মোবাইলৰ WhatsAppটো স্ক্যান কৰি থৈ দিয়ে তেতিয়া আপুনি কাৰ লগত কি কথা পাতিছে কাৰ লগত কি ফটো শেয়াৰ কৰিছে আপোনাৰ পাৰ্সোনাল ইনফৰমেশন পৰ্যন্ত তেওঁ লৈ লব পাৰে আৰু আপুনি কি পাতি আছে মিনিটে মিনিটে তেওঁ চেক কৰি থাকিব পাৰে আগত কি আছিল WhatsApp ৱেবটো যদি কোনবাই স্ক্যানো কৰি লয় আপুনি যদি আপোনাৰ মোবাইলটো ডাটা অন নকৰে তেতিয়া তে WhatsApp ৱেবটো ওপেন নহয় কিন্তু এতিয়া এটা নতুন আপডেট আহিলে যেটো থ্ৰু দি এটো হয় যে আপুনি আপোনাৰ WhatsAppটো যদি স্ক্যান কৰি লয় আপুনি লাগিলে ডাটা অন কৰক বা নকৰক আপুনি কম্পিউটাৰ থ্ৰু দি WhatsAppটো চেক কৰিব পাৰিব ইন্টাৰনেট যদি আপোনাৰ WhatsApp যদি আপুনি ইন্টাৰনেট সংযোগ কৰিলে আপোনাৰ PC বা ল্যাপটপটোত আপুনি আপোনাৰ মোবাইলত ডাটা অন কৰক বা নকৰক কোনো মতলব নাই আপোনাৰ WhatsAppটো ইউজ কৰি থাকিব পাৰিব গতিকে আপুনি কেফেত হক বা যিকোনো ঠাইতে আপুনি আপোনাৰ WhatsAppটো কেতিয়াও ইউজ কৰিব নিদিব আৰু যদি দিবলগীয়া হয় তেতিয়া আপুনি চাব সেটিংছত গৈ যে আপোনাৰ WhatsApp ৱেবটো লগ ইন হৈ আছে নিকবাত যদি লগ ইন হৈ আছে তলত এটা অপচন লাই থাকিব লগ আউট বুলি লগ আউট অপচনটোত ক্লিক কৰি দিয়াৰ লগে লগে কোনোবাই যদি আপোনাৰ WhatsAppটো মনে মনে স্ক্যানো কৰি লৈছিলে লগালগ তাৰ পৰা লগ আউট হৈ যাব কিন্তু পিছৰ মন কৰিবলগীয়া কথা হৈছে যে আপুনি আপোনাৰ WhatsAppত কেতিয়াবা নিশ্চয় অচিনাকি নম্বৰৰ পৰা মেছেজ পাইছে য'ত আপোনাৰ মেছেজ আহিছে যে আপুনি ইমান লাখ টকা দেখিছে বা আপুনি এইটো লিংকত যদি ক্লিক কৰে তেতিয়া আপুনি ইমানটো ৰিচাৰ্জ পাব 299 টকা এটা ৰিচাৰ্জ পাব 50 GB ডাটা ফ্ৰী পাব 150 GB ডাটা ফ্ৰী পাব বা ইমান হাজাৰ টকা পাব এনেকুৱা ধৰণৰ মেছেজ আপোনাক নিশ্চয় বন্ধুৱে দিছে বা আপোনাৰ ঘৰৰ কোনবা ফ্যামিলি মেম্বাৰো হলো আপোনাক এই মেছেজটো কেতিয়াবা নহয় কেতিয়াবা দিছে আৰু আপুনি মেছেজটো ইগনোৰ কৰি থয় এতিয়া আপুনি এনেকুৱা ধৰণৰ যদি মেছেজ বিলাক পায়
তেতিয়াহ'লে আপোনালোকে সেই লিংকবিলাকত যদি ক্লিক কৰি তাত কিছুমান সাৰ্ভে থাকে সাৰ্ভেত যদি আপুনি যায় সাৰ্ভেবিলাক আপুনি দিয়াৰ পাছত যদি আপুনি তাত আপোনাৰ ফেচবুকৰ বা ইনষ্টাগ্ৰামৰ বা আপোনাৰ ইমেইল আইডি যদি লগ ইন কৰে তেতিয়াহ'লে আপুনি 1 মিনিটৰ ভিতৰতে আপোনাৰ সম্পূৰ্ণ ডাটাখিনি হেৰুৱাব আৰু আপোনাৰ ফেচবুক পৰ্যন্ত তেওঁলোকে হেক কৰি লৈ ল'ব গতিকে এনেকুৱা ধৰণৰ লিংকসমূহ কেতিয়াও আপোনালোকে ক্লিক নকৰিব কাৰণ কোনো ইমানো মূৰ্খ নহয় যে আপোনাক 150 GB 299 টকা ৰিচাৰ্জ 50 GB আপোনাক ৰিচাৰ্জ এনেই কোনোবাই ফ্ৰী দিব এটা লিংকত ক্লিক কৰিলে এনেকুৱা ধৰণৰ লিংক যদি আপোনাক কোনোবাই দিয়ে তেতিয়াহ'লে তেওঁ কৈ দিব যে এইবিলাক ফেক হয় এইবিলাকৰ থ্ৰু দি আপোনাৰ ডাটাও লিক হ'ব পাৰে গতিকে এনেকুৱা ধৰণৰ লিংক বেলেগকো শ্বেয়াৰ নকৰিব আৰু আপোনাক কোনোবাই শ্বেয়াৰ কৰিলেও লগালগ তেওঁ সতৰ্ক কৰি দিব কাৰণ বহুতো মানুহ এনেকুৱা থাকে যিবিলাক মানুহে এইবিলাকৰ বিষয়ে ইমান নাজানে আৰু তেওঁলোকে এইবিলাক লিংকত ক্লিক কৰি পিছত বিপদত পৰে আৰু বেংকৰ টকা পৰ্যন্ত তেওঁলোকে হেৰুৱাবলগীয়া হয় কিন্তু পিছৰ আৰু শেষৰ টিপটো হৈছে হোৱাটছআপত কেতিয়াও নিজৰ ডিপিখন পাব্লিক কৰি নথব আপোনালোকে নিশ্চয় গম পায় যে হোৱাটছআপত আমি কন্টেক্ট নাম্বাৰ এটা সেভ কৰাৰ পিছতহে আপোনাৰ সন্মুখৰজনে ডিপিখন চাব পাৰে কিন্তু যদি আপুনি পাব্লিক কৰি থয় তেতিয়া আপুনি কাবাৰ কন্টেক্ট নম্বৰ সেভ কৰক বা নকৰক আপোনাৰ কন্টেক্ট নম্বৰটো তেওঁৰ ওচৰত থাকিলে আপোনাৰ ডিপিখন তেওঁ চাব পাৰিব আৰু সেই ডিপিখনৰ তেওঁ মিস ইউজও কৰিব পাৰে কাৰণ আপুনি যদি হোৱাটছআপত ডিপিখন পাব্লিক কৰি থলে কোনবাই যদি আপোনাৰ লগত জড়িত কিবা বেয়া কাম কৰিব বিচাৰিছে সিম্পলি আপোনাৰ নম্বৰটো কাৰোবাৰ পৰা লৈ আপোনাৰ ডিপিখন সেভ কৰি তেওঁ সেই ডিপিখন যিকোনো বস্তুত ইউজ কৰিব পাৰে এতিয়া আপুনি এটো ক'ব যে হয় ফেচবুকৰ থ্ৰুদিও কৰিব পাৰে কিন্তু ফেচবুকত আজিকালি অপচন দিলে প্ৰফাইল লগ বুলি এটা অপচন আছে লগতে আপোনাৰ ফটো যিখন প্ৰফাইল পিকচাৰ থাকে সেইখন কোনো স্ক্ৰিনশ্বট মাৰিব নোৱাৰা সেভ কৰিব নোৱাৰা তাত অপচন দি থৈছে ঠিক আছে গতিকে এনেকুৱা ধৰণৰ অপচন অলৰেডি ফেচবুকত আছে গতিকে হোৱাটছআপত এনেকুৱা ধৰণৰ অপচন নাই গতিকে হোৱাটছআপত সদায় আপুনি ফটোখন অনলি মাই কন্টেক্ট কৰি থব আৰু আজিকালি এটা অপচন আহিলে হোৱাটছআপত যে আপুনি যাক বিচাৰে তেওঁকে আপুনি ফটোখন দেখুৱাব পাৰে ধৰি লওক আপুনি বোলে মই ঘৰৰ মানুহখিনিকে মোৰ ফটোখন দেখুৱাম হোৱাটছআপৰ ডিপিখন তেতিয়া আপুনি হেতু অপচনো চুজ কৰি থব পাৰে গতিকে হোৱাটছআপৰ ডিপি কেতিয়াও আপুনি পাব্লিক কৰি নথব গতিকে এইকেইটাই আছিল ইনফৰমেশ্যন যিকেইটা আপোনালোকে জনাটো যথেষ্ট প্ৰয়োজনীয় ভিডিঅ'টো আপোনালোকে সকলোৰে লগত শ্বেয়াৰ কৰি দিব আপোনাৰ ঘৰৰ যিসকল ব্যক্তিয়ে হোৱাটছআপ চলায় সকলোৱেতো হোৱাটছআপ চলায় আপুনি সকলোকে শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকো সতৰ্ক হওক কাৰণ কেতিয়াবা কি হয় আপোনালোক ঘৰত নাথাকিব কোনোবাই কিবা লিংক এটা দি দিব তেওঁলোকে ভাবিব লিংকটোত ক্লিক কৰিলে আমি কিবা এটা পাম লিংকটোত ক্লিক কৰিব বেংকৰ ডিটেইলছ পৰ্যন্ত তেওঁলোকে তাত দি দিব আৰু পিছত যথেষ্ট ডাঙৰ সমস্যাত পৰিব সেইকাৰণে আগতে সতৰ্ক হৈ থাকক ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে সাৱধান হৈ যায় আৰু ভিডিঅ' যদি ভাল লাগিলে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ আৰু নলেজেবল ভিডিঅ'সমূহ ৰেগুলাৰ চাই থাকিবৰ কাৰণে আপোনাৰ নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ